আজি অৱস্থান ধৰ্মঘট আয়োজন কৰা হৈছে। ইয়াত উপস্থিত মাননীয় আমাৰ ৰাজ্য কমিটিৰ সদস্যবৃন্দ আৰু জিলা কমিটিৰ আমাৰ বিভিন্ন পদাধিকাৰী মহোদয় মহোদয়াসকল আৰু জিলা কমিটিৰ অধীনত থকা আমাৰ যিমান ব্লক কমিটি তথা সাৰ্কেল কমিটিৰ পৰা উপস্থিত হ'ব পৰা সন্মানীয় সভাপতি সম্পাদক তথা সহযোগী কৰ্মী মহোদয় মহোদয়াসকল, তো আজি আমি বিটিআৰ এলেকাত ওদালগুৰিৰ পৰা আমি আজি আৰম্ভ কৰিছো। আমি বিটিআৰত যিকেইখন জিলা আছে প্ৰত্যেক জিলাতে আমি অৱস্থান ধৰ্মঘটটো পাতিবলৈ লৈছো। আজি প্ৰথমবাৰৰ কাৰণে ওদালগুৰিত আমি লৈছো। এতিয়া আমাৰ মাজত বহুতো সমস্যা আছে। এই সমস্যাবোৰ যেনেকৈ আমাৰ रोजगाৰৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহু বছৰৰ পৰা লাগি আহি আছো আৰু रोजगारক মৌলিক অধিকাৰ হিচাপে অধিকাৰ দিব লাগিব বুলি আমি চৰকাৰক জনাব বিচাৰিছো আৰু আমি আগতেও জনাই আহিছো। ঠিক তেনেকৈ আমাৰ মাজত বহুত নিবনুৱা ল'ৰা ছোৱালী ডেকা গাভৰু আছে। তেওঁলোকৰ চাকৰি নাই, रोजगार নাই, মানুহ জীয়াই থাকিবৰ কাৰণে বহুত অসুবিধা হৈছে। আৰু এই সময়ত এতিয়া মূল্যবৃদ্ধিৰ কথাটো আপোনালোকে সকলোৱে জানে। গতিকে আমি মূল্যবৃদ্ধি কেনেকৈ ৰোধ কৰিব পৰা যায়, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি চৰকাৰক আমি হেঁচা দিব ওলাইছো যাতে মূল্যবৃদ্ধি ৰোধ হয় আৰু रोजगार আমি যাতে সকলোৱে পাওঁ আৰু যিসকলক চৰকাৰে মৌলিক অধিকাৰ হিচাপে रोजगार যদি দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে আমাক কি কৰিব লাগিব, প্ৰতি মাহে প্ৰতিজন ভোটাৰৰ নামত 11,900 টকাকৈ ভোটাৰসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি এইটো চৰকাৰৰ ওচৰত আমি দাবী জনাবলৈ আহিছো যে অনতি পলমে চৰকাৰে যাতে 11,900 টকাকৈ আমাক रोजगाৰৰ নামত প্ৰতি মাহে যাতে দিয়ে। তাৰপিছত আমাৰ মাজত এতিয়া অমানৱীয়তাভাৱে এই গৰম বতৰত এই বাৰিষাত বিটিচি এলেকা নাইবা অসমৰ সমগ্ৰ জিলাত এতিয়া উচ্ছেদ অভিযান চলি আছে। সেই উচ্ছেদ অভিযান যাতে অনতি পলমে বন্ধ কৰে, উচ্ছেদ অভিযানটো বন্ধ কৰিব লাগে। উচ্ছেদৰ কাৰণে কিমান উচ্ছিত ব্যক্তিসকলে ৰাস্তাত থাকিব লগা হৈছে, ঘৰ বাৰী ধন সম্পত্তি গোটেই ধ্বংস কৰিব লগা হৈছে। তেওঁলোকে জীয়াই থাকিবলৈ বহুত অসুবিধা হৈ আছে। গতিকে তেওঁলোকৰ পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। পুনৰ সংস্থাপনৰ যদি ব্যৱস্থা নাই তেতিয়াহ'লে চৰকাৰৰ উচ্ছেদ অভিযান উচ্ছেদ কৰাৰ কোনো অধিকাৰ নাই। পুনৰ সংস্থাপনৰ যদি ব্যৱস্থা নাই চৰকাৰৰ লগত তেতিয়াহ'লে উচ্ছেদ অভিযানৰ চৰকাৰৰ কোনো অধিকাৰ নাই। সেইকাৰণে আমি উচ্ছেদ অভিযানটো বন্ধ কৰিবৰ কাৰণে আমি লাগি আহিছো। গতিকে উচ্ছেদ অভিযান বন্ধ হ'ব লাগে আৰু আমাৰ মাজত বিভিন্ন ধৰণৰ আঁচনি আছে। সেই আঁচনিটো কোনোবাই পায় কোনোবাই নাপায়। যেনেকৈ অৰুণোদয় আঁচনিটো মানে পাৰ্টিগত হ'ল। অৰুণোদয় আঁচনি দেশত যিমান নাগৰিক আছে, যিমান বঞ্চিত লাঞ্ছিত গৰীব মহিলাসকল আছে তেওঁলোকে সকলোৱে পাব লাগে। এইটো অকল বিজেপি সমৰ্থক মহিলাবিলাকেহে পাব লাগে সেইটো হ'ব নোৱাৰে।
এইটো দেশৰ সংবিধান মতে যদি বঞ্চিত মহিলাসকলে যদি পাব লাগে, তেতিয়াহ'লে দেশত যিমান ৰাজ্যত যিমান বঞ্চিত মহিলা আছে তেওঁলোকে সকলোৱে অৰুণোদয় আঁচনি পাব লাগে। ঠিক তেনেকে কিষাণ সন্মান নিধিৰ পইচা প্ৰতি মাহে 500 টকা কৰি কিস্তি হিচাপত 3টা কিস্তিত 2000 কৰি বছৰত 6000 তেনেকুৱা চৰকাৰে দিয়াৰ ব্যৱস্থা কৰি আছে। এইটো চৰকাৰে যাতে সকলোকে দিয়ে, কোনোবাই পায় কোনোবাই নাপায়, এইটো হ'ব নালাগে। পালে সকলোৱে সমানকৈ পাব লাগিব, কিয়নো এইটো গণতন্ত্ৰ দেশ হয়। গণতন্ত্ৰ দেশত সকলোৰে অধিকাৰ আছে, ভোটাৰসকলৰ অধিকাৰ আছে, আৰু ভোটাৰে দেশৰ মালিক হয়। ভোটাৰে দেশৰ ৰজা হয়। গতিকে নেতাসকলে দেশৰ নাগৰিকসকলে কিবা এটা যদি পাব লগা থাকে সাংবিধানিকভাৱে, গতিকে এই পাব লগা যিটো প্ৰাপ্য অধিকাৰ এইটো যাতে সমানকৈ যাতে বিতৰণ কৰে, সমানকৈ যাতে সকলোৱে যাতে পাব পাৰে, এইটো আমি বিচাৰিছো। তো ঠিক তেনেকে ভোটাৰশ্বিপ আমাৰ সাংবিধানিক অধিকাৰ হয়। 2011 চনত ভোটাৰশ্বিপটো উচ্চপদস্থ কমিটিৰ দ্বাৰা অনুমোদিত ভোটাৰশ্বিপ। এই ভোটাৰশ্বিপটো আমি প্ৰতি মাহে প্ৰতিজন নাগৰিক বা প্ৰতিজন ভোটাৰে অনতিপলমে পাব লাগে। ভোটাৰশ্বিপ দিয়াৰ কাৰণে চৰকাৰে অনতিপলমে কানুন বনাব লাগে, আইন বনাব লাগে। গতিকে আমি চৰকাৰক আমি দাবী জনাইছো, আপোনালোকে অনতিপলমে এই দাবীটো গ্ৰহণ কৰি যাতে ভোটাৰশ্বিপৰ কানুন সোনকালে যাতে বনাই দিয়ে, সেইটোৰ কাৰণে আমি ওলাই আহিছো। আৰু আমাৰ মাজত যিটো বান সমস্যা, অসমৰ যিটো বান সমস্যা, অসমৰ বান সমস্যা এইটো স্থায়ী সমস্যা হয়। কোনো দিনে কোনো বছৰে চৰকাৰে বান সমস্যাটো সমাধান কৰিবৰ কাৰণে ওলাই অহা নাই। প্ৰতি বছৰে বাৰিষাত বানপানীত কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ঘৰ বাৰী ডুবি যায়, গৰা খহনীয়া হৈ যায়, মানুহে ঘৰ বাৰী নোহোৱা হৈ যায়। গতিকে এই বান গৰা খহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে